প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকল লোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। যে কেনেকৈ আপোনালোকে নিজে আপোনাৰ মোবাইলৰ পৰা ঘৰত বহি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু কোনটো অফিচত হয়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক ঘৰৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব PMAY 2.0 লিখি চাৰ্চ কৰিব। ইয়াত চাব এক নম্বৰত লিংক আহি যাব এপ্লাই ফৰ PMAY। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। চোৱাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে ক্লিক টু প্ৰচেছ। এতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াত ডকুমেণ্ট ৰিকুৱাৰমেণ্ট আহি যাব। আপোনালোকে ইয়াত ডকুমেণ্টবোৰ চাই ল'ব। আপোনাৰ ডকুমেণ্টবোৰ কিমান কেবিত আপলোড কৰিব লাগিব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত সম্পূৰ্ণ প্ৰচেছ এবাৰ চাই ল'ব। ইয়াত চাব দিয়া আছে PDF ইয়াত আপলোড কৰিব লাগিব, চাই ল'ব। আপোনালোকে ইয়াত সকলো সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে তলত আহি যাব, প্ৰচেছৰ ওপৰত ক্লিক কৰিব। প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম, ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব, আছাম। এতিয়া আপোনাৰ বছৰি কিমান টকা ইনকাম ইয়াত চাব দিয়া আছে, হাউচ হোল্ড এনুৱেল ইনকাম। এতিয়া আপোনাৰ বছৰি কিমান টকা ইনকাম হয়, ইয়াত আপোনাৰ বছৰি ইনকামটো ইয়াত বহাই দিব। আপোনাৰ বছৰত যিমান টকা ইনকাম হয় ইয়াত আপোনাৰ বছৰি ইনকামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আহি যাব ছেলেক্ট। এতিয়া ইয়াত কিন্তু 3টা স্কিমৰ নাম দিয়া আছে। যিহেতু আপোনালোকে এতিয়াও BPL ঘৰটো লাভ কৰা নাই, ইয়াত চাব ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে BLC, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব 3টা দিয়া আছে, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তলত চাব দিয়া আছে ডু ইউ অনাৰ এণ্ড পইচা হাউচ এনিৱাৰ ইন ইণ্ডিয়া। যদি আপোনালোকৰ টকা কৰা ঘৰ আছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছ দিব লাগিব। যিহেতু আপোনালোকৰ BPL ঘৰ নাই বা আপোনালোকৰ ঘৰ নাই, সেইকাৰণে আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰি আছে, সেইকাৰণে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব যে মোৰ টকা কৰা ঘৰ নাই, মোক BPL ঘৰটো লাগে। ইয়াত চাব দিয়া আছে পকা হাউচ আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। তাৰপিছত তলত চাব দিয়া আছে গভৰ্ণমেণ্ট এণ্ড পাষ্ট 20 ইয়াৰ। আপোনালোকে যদি 20 বছৰৰ ভিতৰত কোনো চৰকাৰী ঘৰ লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে এতিয়াও 20 বছৰৰ ভিতৰত কোনো এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব লাগিব। আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব যে মই এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইকাৰণে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব, ইয়াত নোট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে চেকৰ ওপৰত ক্লিক কৰিব, নোট টিক মাৰ্ক ইয়াতো নোট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে এলিজিবিলিটি চেকৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব। এতিয়া ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু ইয়াত আপোনাৰ ফুল নেম। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, এণ্টাৰ আধাৰ কাৰ্ড নম্বৰ। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ আৰু নেম এজ পাৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব আৰু ফুল নেমটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব।
হোৱাৰ পিছত ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিক মাৰ্ক দিব, চেণ্ড OTPত বা জেনেৰেট OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আধাৰ OTPটো বা ইয়াত চাব দিয়া আছে এণ্টাৰ OTP, ইয়াত আপোনালোকে আধাৰ OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি চাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰত এপ্লিকেশ্যন ফৰ্ম ইয়াত আপলোড হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত 5টা ষ্টেপ ফিল আপ কৰিব লাগিব। 1 নম্বৰত চাব দিয়া আছে পাৰ্চনেল ডিটেইলছ, 2 নম্বৰত চাব দিয়া আছে ফেমিলি ডিটেইলছ, 3 নম্বৰত চাব দিয়া আছে হাউচ হোল্ড ডিটেইলছ, 4 নম্বৰত দিয়া আছে আপোনাৰ এড্ৰেছ, 5 নম্বৰত দিয়া আছে আপোনাৰ বেংক একাউণ্ট। এতিয়া আপোনালোকে এই 5টা ষ্টেপ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে পাৰ্চনেল ডিটেইলছ। ফাৰ্ষ্ট ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছটো বহাই দিব লাগিব। ইয়াত চাব ইয়াত আপোনাৰ ফুল নেম আৰু আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব। ইয়াত আপোনাৰ নামটো লিখিব নালাগে, ইয়াত আপোনাৰ নাম আহিছে, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব। যদি আপোনালোকৰ পেন কাৰ্ড আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব। আৰু যদি আপোনাৰ পেন কাৰ্ড নাই, ইয়াত যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই, নিদিলেও একো নহয়। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব, যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত ডেট অফ বাৰ্থটো বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বহাই দিব। যদি আপোনাৰ ইমেইল ID আছে ইয়াত দিব, নহ'লে নিদিব। তাৰপিছত আহি যাব জেণ্ডাৰ, যিটো আপোনাৰ জেণ্ডাৰ হয় এইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ মেৰিড নে আনমেৰিড হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নেম। ফাৰ্ষ্ট ইয়াত বহাই দিব আপোনাৰ ফাদাৰ্ছ নেম, 2 নম্বৰত বহাই দিব মাদাৰ্ছ নেম। যদি আপোনাৰ ইয়াত চাব ইয়াত ফাৰ্ষ্ট আপোনাৰ ফাদাৰ্ছ নেম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, যিহেতু ষ্টাৰ মাৰ্ক দিয়া আছে। ইয়াত চাব ইয়াত যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট বহাই দিব ফাদাৰ্ছ নাম, 2 নম্বৰত বহাই দিব মাদাৰ্ছ নাম, আৰু এইফালে আধাৰ কাৰ্ড নম্বৰ বহাই দিব। আৰু যদি আপোনাৰ ফাদাৰ্ছ আৰু মাদাৰ্ছ নাই, ডেট হৈছে, তেনেহ'লে আপোনালোকে ইয়াত লিখি দিব যে ডেট হৈছে। ইয়াত অপশ্যন আহি যাব, বহাই দিব। ইয়াত আৰু খালি নামটো বহাই দিব, খালি ইয়াত নামবিলাক বহাই দিলে হ'ব। এতিয়া আধাৰ কাৰ্ড নম্বৰৰ অপশ্যন নাহিব। আৰু যদি আছে তেনেহ'লে ইয়াত নেম বহাই দিব লাগিব আৰু ইয়াত আধাৰ কাৰ্ড নম্বৰ বহাই দিব লাগিব। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আধাৰ কাৰ্ড নম্বৰ এই ডোখৰত ভালকৈ চাই বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া আপোনালোকৰ সেইটো কাম হৈ গ'ল। এতিয়া আপোনালোকে বৰ্তমান কি ইনকাম কৰি আছে বা আপোনালোকে কি জীৱিকা কৰি আছে ইয়াত আপোনালোকে ছেলেৰীত ক্লিক কৰিব। ইয়াত আপোনাৰ ইনকামৰ নামবিলাক আহি যাব। যদি আপোনালোকে বৰ্তমান লেবাৰ কৰি আছে লেবাৰ বহাই দিব। যদি আপোনালোকে অন্য কিবা কাম কৰি আছে বা বিজনেছ কৰি আছে আপোনালোকে ইয়াত ছিলেক্ট কৰি বহাই দিব লাগিব। ছেল্ফ এমপ্লয়মেণ্ট আপোনালোকে ইয়াত যি কাম কৰি ইয়াত কামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এইবোৰত আহি যাব ৰিলিজন। এতিয়া আপোনাৰ ইয়াত ৰিলিজনটো বহাই দিব, যিটো আপোনাৰ ৰিলিজন হয় হিন্দু মুছলিম খ্ৰীষ্টান যি হয় আপোনালোকে ইয়াত আপোনাৰ ৰিলিজনটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ছিলেক্ট। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে ইয়াত কামৰ নামবোৰ আহি যাব। আপোনালোকে ইয়াৰ পৰা অকুপেশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত বহুতো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে আপোনালোকে কি পাছ কৰিছে ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে যি পাছ কৰিছে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত দুটা অপশ্যন আহি যাব, ইয়েছ আৰু ন। যদি আপোনালোকে ইয়েছত টিক মাৰ্ক দিয়ে ইয়াত কিন্তু 3টা স্কিমৰ নাম আহিব। যদি আপোনালোকে অংগনাবাদী, যদি আপোনাৰ অংগনাবাদী আছে অথবা আপোনালোকে যিকোনো চৰকাৰী কৰ্মী তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিব লাগিব। অংগনাবাদী, চাফাই কৰ্মী আৰু ইয়াত চাব দিয়া আছে চৌকীদাৰ। যদি আপোনালোকে এই 3টা স্কিমত আছে তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকৰ সেইবিলাক নাই তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। ইয়াত চাব নোট টিক মাৰ্ক দিব যে মই যিকোনো চৰকাৰী আঁচনি লাভ নকৰোঁ বা মই সেইবিলাকত জব নকৰোঁ। আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনাৰ ওচৰত ইয়াত চাব ছেভ। এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ এতিয়া অ'পেন হৈ যাব। এতিয়া ইয়াত আহি যাব আপোনাৰ ফেমিলি ডিটেইলছ। এতিয়া আপোনাৰ ফেমিলিত কিমানজন আছে ইয়াত সকলো বহাই দিব লাগিব। এতিয়া আপোনাৰ ফেমিলিত কিমানজন মানুহ আছে ইয়াত আপোনাৰ সকলো ফেমিলি মেম্বাৰৰ নাম বহাই দিব লাগিব। ইয়াত ফাৰ্ষ্ট নেম বহাই দিব, ডেট অফ বাৰ্থ বহাই দিব, আপোনাৰ ৰেচনত কি হয়, জেণ্ডাৰ কি হয়, বয়স কিমান, ইয়াত আপোনাৰ ফেমিলি ডিটেইলছ সকলো বহাই দিব লাগিব। এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ
নাম আছে ইয়াত সকলো সেমকৈ এড কৰিব লাগিব এইটো হৈছে আপোনাৰ ফেমিলি ডিটেইলছ আপোনাৰ ফেমিলিত যিমান কেইজন মানুহ আছে ইয়াত সকলো আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো সকলো বহাই দিব লাগিব ইয়াত চাব দি আছে ফেমিলি ডিটেইলছ আৰু ইয়াত আপোনাৰ ডিটেইলছটো সকলো বহাই দিব লাগিব আপোনালোকে ভালকৈ আছে সকলো ইয়াত বহাই দিব আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাৰ্চ কৰি ল'ব আৰু কিন্তু ইয়াত প্ৰবলেম হৈ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত ডেস্কটপ সাৰ্চ কৰিলে আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো সকলো ভালকৈ চাই ইয়াত বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ওচৰত হাউচ হোল্ড ডিটেইলছ এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ফেমিলি মেম্বাৰ সকলৰ নাম বহাই দিব নেক্সটত ক্লিক কৰিব ইয়াত আহি যাব হাউচ হোল্ড ডিটেইলছ এতিয়া আপোনালোকে যিবোৰ ফাৰ্ষ্ট ফিল আপ কৰিছে ইয়াত অলৰেডি আহি যাব আপোনালোকে সেইবোৰ আৰু ফিল আপ কৰিব নালাগে ইয়াত আপোনাৰ বছৰি ইনকামটো আহি যাব আপোনাৰ ইয়াত ডিটেইলছটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে আপলোড প্ৰুফ ইনকাম সাৰ্টিফিকেট এতিয়া আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ইয়াত আপলোডত ক্লিক কৰি আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপলোড কৰি দি দিব যদি আপোনালোকে এতিয়াও ইনকাম সাৰ্টিফিকেট বনোৱা নাই কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাব মই হেতু ভিডিও অলৰেডি বনাইছো মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিও লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু ভিডিও চাই ফাৰ্ষ্ট আপোনালোকে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো বনাই ল'ব তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপলোড কৰি দি দিব তাৰপিছত ইয়াত চাব দিয়া আছে টাৰ্ণ চিটি অফ ইয়াৰ্ছ এতিয়া আপোনালোকে কিমান বছৰৰ পৰা বা কিমান দিনৰ পৰা আপোনালোকে হেতু এড্ৰেছত বা আপোনাৰ গাঁৱত ৰখি আছে সিলেক্টত ক্লিক কৰিব ইয়াত ডিটেইলছ আহি যাব এতিয়া আপোনালোকে কিমান বছৰৰ পৰা আপোনালোকৰ হেতু গাঁৱত আপোনালোকে ৰখি আছে আপোনালোকে সিলেক্টত ক্লিক কৰি সিলেক্ট কৰি লৈ ল'ব যে মই ইমান দিনৰ পৰা হেতু গাঁৱত ৰখি আছো এতিয়া ইয়াত আহি যাব আপোনাৰ ওচৰত তিনিটা অপচন ওপেন হৈ যাব ফাৰ্ষ্ট ইয়াত আহি যাব নো হাউচ ইয়াত এক নম্বৰত আহি যাব অনাৰ আৰু দুই নম্বৰত আহি যাব ইয়াত চাব তিনিটা অপচন দিয়া থাকিব এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব পাৰে নো হাউচ তাৰমানে মোৰ ঘৰ নাই মোক এটা চৰকাৰী ঘৰ লাগে আৰু ইয়াত যাব এক নম্বৰত দিয়া আছে অনাৰ আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব পাৰে ইয়াত চাব অনাৰ ৰেণ্ট এণ্ড নো হাউচ আপোনালোকে সিলেক্ট কৰিব অনাৰ সিলেক্ট কৰিব যে মোৰ নিজস্ব মাটি আছে মই এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই অনাৰ সিলেক্ট কৰিব ইয়াত আৰু এটা অপচন ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব দিয়া আছে তিনিটা অপচন ওপেন হৈ যাব পকা এণ্ড সেমি পকা এণ্ড কাঁচা যে মোৰ এতিয়াও পকা কৰা ঘৰ নাই মোৰ এতিয়াও কাঁচা ঘৰ আপোনালোকে ইয়াত তিনি নম্বৰ অপচনটো সিলেক্ট কৰি লৈ ল'ব যে মোৰ পকা কৰা হাউচ নাই মোৰ এতিয়াও কাঁচা হাউচ এতিয়া সিলেক্টত ক্লিক কৰিব এতিয়া ইয়াত এটা প্ৰুফ দিব লাগিব আপোনালোকে ইয়াৰ পৰা তিনিটা অপচন সিলেক্ট কৰি ল'ব পাৰে আপোনালোকে যদি সেইবোৰ সিলেক্ট নকৰে আপোনালোকে ইয়াৰ পৰা যিটো তিনি নম্বৰ অপচন দিয়া আছে ফাৰ্ষ্টত নো হাউচ যে মোৰ হাউচ নাই আপোনালোকে ইয়াৰ পৰা এইটো অপচন সিলেক্ট কৰি লৈ ল'ব যে মোৰ হাউচ নাই ইয়াত চাব দিয়া আছে নো হাউচ আপোনালোকে ইয়াৰ পৰা নো হাউচটো সিলেক্ট কৰি লৈ ল'ব নো হাউচ তেতিয়া আপোনালোকে ইয়াত একো ফিল আপ কৰিব নালাগিব এতিয়া আপোনালোকে সেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব সেভ এণ্ড কণ্টিনিউ এতিয়া আপোনালোকে সেইটো ফিল আপ কৰা হৈ গ'ল এতিয়া আপোনাৰ ওচৰত আহি যাব এড্ৰেছ ডিটেইলছ এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব ইয়াত চাব ফাৰ্ষ্ট বহাই দিব আপোনাৰ হাউচ নম্বৰ ফাৰ্ষ্ট ইয়াত আহি যাব প্ৰেজেণ্ট এড্ৰেছ দুই নম্বৰত আহি যাব পাৰ্মানেণ্ট এড্ৰেছ ফাৰ্ষ্ট যিটো আপোনালোকে বৰ্তমান যিটো জাগাত বা যিটো ঠাইত বা যিটো গাঁৱত আপোনালোকে থাকি আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ সেইটো এড্ৰেছ বহাই দিব লাগিব তো আপোনাৰ আধাৰ কাৰ্ডত দিয়া আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ সেইটো এড্ৰেছ বহাই দিব ফাৰ্ষ্ট বহাই দিব আপোনাৰ হাউচ নম্বৰ বা আপোনাৰ ঘৰ নম্বৰ বহাই দিব দুই নম্বৰত আপোনাৰ ভিলেজৰ নাম বহাই দিব ইয়াত আপোনাৰ অলৰেডি এইটো নাম আসাম সিলেক্ট কৰা আছে আপোনালোকে ইয়াত আৰু আসাম সিলেক্ট কৰিব নালাগে তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম ইয়াত ডিষ্ট্ৰিক্ট নম্বৰ সিলেক্ট কৰি লৈ ল'ব আপোনাৰ ষ্টেট নাম ডিষ্ট্ৰিক্ট নাম সাব ডিষ্ট্ৰিক্টৰ নাম আপোনাৰ গাঁৱৰ নাম আপোনাৰ পাছত পিনক'ড ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব ফাৰ্ষ্ট আহি যাব প্ৰেজেণ্ট এড্ৰেছ দুই নম্বৰত আহি যাব পাৰ্মানেণ্ট এড্ৰেছ তাৰপিছত ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব লাগিব আৰু যদি আপোনালোকৰ এড্ৰেছ সেম হয় নহ'লে আপোনালোকে ইয়াত চাব তিনিটা ঘৰ দিয়া আছে বা তিনিটা বক্স দিয়া আছে আপোনালোকে তিনিটা এড্ৰেছত আপোনাৰ সেম এড্ৰেছ বহাই দিব ইয়াত চাব ফাৰ্ষ্ট আহি যাব প্ৰেজেণ্ট এড্ৰেছ দুই নম্বৰত আহি যাব
পাৰ্মানেণ্ট এড্ৰেছ 3 নম্বৰত আহি যাব আপোনাৰ হাউচ এড্ৰেছ ইয়াত আপোনালোকৰ তিনিটা এড্ৰেছ দিয়া আছে আপোনাৰ এই তিনিটা এড্ৰেছ আপোনালোকে ইয়াত আপোনাৰ সেম এড্ৰেছ বহাই দিব এয়া চাব ফাৰ্ষ্ট গৈছে প্ৰেজেন্ট এড্ৰেছ 2 নম্বৰত আহিছে পাৰ্মানেণ্ট এড্ৰেছ এতিয়া আপোনালোকে ইয়াত সেম বহাই দিব আৰু খনৰ বহাই দিব আপোনাৰ ভিডিঅ'ছৰ নাম বহাই দিব আপোনাৰ ষ্টেট নাম সিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম আসাম তাৰপিছত ইয়াত যেটো আপোনাৰ ডিস্ট্ৰিক্ট নাম সিলেক্ট কৰি লৈ ল'ব যেটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত তাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব তাৰপিছত ইয়াত আহি যাব PM এতিয়া আপোনালোকে আপোনাৰ ঘৰটো কোনটো এড্ৰেছত তুলিব ইয়াত এড্ৰেছটো বহাই দিব লাগিব তাৰপিছত ইয়াত আপলোড কৰিব লাগিব আপোনাৰ জমিৰ কাগজ ইয়াত আপলোড কৰিব লাগিব আপোনাৰ জমিৰ পাট্টাই হওক বা জমিৰ আপোনাৰ ৰিসিভ হওক আপোনালোকে ইয়াত জমিৰ কাগজ আপলোড কৰিব লাগিব যে মোৰ হেতু জায়গা আছে মই মোৰ ঘৰটো মই হেতু জায়গাত তুলিম আপোনালোকে ইয়াত হেতু কাগজ এটা PDF বনাই ল'ব তাৰপিছত আপোনালোকে ইয়াত আপলোড কৰি দি দিব আপোনাৰ ইয়াত যিকোনো এটা জমিৰ কাগজ ইয়াত আপলোড কৰিলে হৈ যাব ইয়াত চাব আপলোড ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ জমিৰ কাগজটো আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে এতিয়া সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব সেভ এণ্ড কন্টিনিউ আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিয়ে আৰু তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ জমিৰ কাগজটো আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে এতিয়া সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ ইয়াত যেটো আপোনালোকে বেংকৰ একাউণ্ট জমা দিব হেতু একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ড অথবা আপোনালোকৰ DBT লিংক থাকে নহলে কিন্তু আপোনালোকে সরকারি ঘরের পয়সাটো লাভ নকৰিব বা যিকোনো সরকারি আঁচনি পয়সা লাভ নকৰিব বৰ্তমান ভকলৰ একাউণ্টত ঘৰৰ পইচা সোমাই আছে কিন্তু DBT লিংক নেহিব বহুতৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই এতিয়া আপোনালোকে ইয়াত যেটো একাউণ্ট দিব হেতু একাউণ্ট যাতে DBT বা আধাৰ কাৰ্ড লিংক থাকে নহলে কিন্তু আপোনালোকে সরকারি আঁচনি পয়সা লাভ নকৰিব ফাৰ্ষ্ট দিছে বেংক একাউণ্ট নম্বৰ ফাৰ্ষ্ট ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব 2 নম্বৰত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ বহাই দিব তাৰপিছত যেটো আপোনাৰ বেংকৰ IFSC কোডটো আছে আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব বহাই দি আপোনালোকে চেকত ক্লিক কৰিব কিন্তু ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো ওপেন হৈ যাব ইয়াত চাব একাউণ্ট নম্বৰ বহাই দিব আৰু একাউণ্ট নম্বৰ বহাই দিব ইয়াত IFSC কোডটো বহাই দি আপোনালোকে চেকত ক্লিক কৰিব লগলে কিন্তু ইয়াত আপোনাৰ ডিটেইলছটো সকলো আহি যাব এনেকুৱাকৈ তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব বহুতো স্কিমৰ নাম দিয়া আছে আপোনালোকে যদি হেৰি স্কিম লাভ কৰিছে নহলে আপোনালোকে এছত টিপ মাৰ্ক দিব লাগিব এনেকুৱাকৈ চৰকাৰী গেছ বা চৰকাৰী সোলাৰ বা যিকোনো চৰকাৰী আঁচনি যদি লাভ কৰি আছে তেনেহলে আপোনালোকে ইয়াত এছত টিপ মাৰ্ক দিব মই এইটো আঁচনি লাভ কৰি আছে বৰ্তমান ইয়াত চাব ইয়াত চৰকাৰী আঁচনিৰ নামবোৰ দিয়া আছে যদি আপোনালোকে এইবোৰ চৰকাৰী লাভ কৰিছে তেনেহলে আপোনালোকে ইয়াত এছত টিপ মাৰ্ক দিব লাগিব যেনেকুৱাকৈ চৰকাৰী টয়লেট বা চৰকাৰী গেছ যদি আপোনালোকে সেইবিলাক আঁচনি লাভ কৰিছে আগতে তেনেহলে আপোনালোকে এছত টিপ মাৰ্ক দিব লাগিব স্কিমৰ নম্বৰ ওপেন হৈ যাব এতিয়া আপোনালোকে কি স্কিম লাভ কৰিছে তেনেহলে আপোনালোকে ইয়াত হেবোৰত ৰাইট চিন দিব লাগিব যদি আপোনালোকে এতিয়াও এটাও চৰকাৰী আঁচনি লাভ কৰা নাই তেনেহলে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব যে মই এতিয়ালৈকে এটা চৰকাৰী আঁচনি লাভ কৰা নাই ইয়াত চাব ইয়াত বহুত স্কিমৰ নাম আহি যেনেকৈ আয়ুষ্মান ভাৰত কাৰ্ড চৰকাৰী টয়লেট চৰকাৰী গেছ ইয়াত চাব যদি আপোনালোকে সেইবোৰ আঁচনি পাইছে তেনেহলে আপোনালোকে ইয়াত টিপ মাৰ্ক দিব লাগিব যদি আপোনালোকে এতিয়ালৈকে সেইবোৰ আঁচনি পোৱা নাই তেনেহলে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব যে মই সেইবোৰ আঁচনি এতিয়াও পোৱা নাই মই ফাৰ্ষ্ট ঘৰৰ কাৰণে আবেদন কৰি আছো আপোনালোকে নোট টিপ মাৰ্ক দিব তলত আহি যাব ইয়াত চাব এটা বক্স দিয়া আছে আপোনালোকে নামৰ বক্সত টিপ মাৰ্ক দি দিব ইয়াত চাব দিয়া আছে ফাইনেল সেভ এণ্ড কন্টিনিউ এতিয়া আপোনালোকে সেভত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আহি যাব ফাইনেল সাবমিট ক্লিক কৰিব লগে আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব আপোনাৰ ওচৰত এটা ৰিসিপ্ট আহি যাব আপোনালোকে হেতু ৰিসিপ্ট প্ৰিন্ট কৰি ৰাখি দিব আপোনালোকক হেতু ৰিসিপ্ট লাগিব আপোনালোকে সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰি লৈ সাবমিটত ক্লিক কৰিব লগে আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব আপোনাৰ ওচৰত এটা এপ্লিকেশ্যন ৰিসিপ্ট আহি যাব তাৰপিছত আপোনালোকে ৰিসিপ্টটো সেভ কৰি বা প্ৰিন্ট কৰি ৰাখি দিব যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহলে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে আপোনাৰ মোবাইলৰ পৰা ঘৰত বহি এনেকুৱাকৈ অনলাইনত এপ্লিকেশ্যন কৰক নহলে কিন্তু আপোনালোকে কেতিয়াও ঘৰৰ পইচাটো লাভ নকৰিব যদি বৰ্তমান ঘৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে আপোনালোকে আজিয়ে ঘৰৰ কাৰণে এনেকুৱাকৈ অনলাইনত এপ্লিকেশ্যন কৰক আজিৰ ভিডিঅ' ইমানেই আছিল